শ্ৰীমতী মানাই ৰহাংপি মই আমপথাৰ LP স্কুলৰ হেড টিচাৰ। মোৰ বয়স এতিয়া 58 হৈছে। মোৰ কিবা ৰিটায়াৰ হওঁ হৈছে, হ'লেও মোৰ চেঞ্চাছৰ দিছে। মোক কেনেকৈ কৰিম? মোৰ ভৰিৰ বিষ, ভৰিৰ একদম ফুলি আছে, খোজকাঢ়িব নোৱাৰে। মোৰ ঘৰৰ পৰা 30 কিলোমিটাৰ। মই কেনেকৈ অহা যোৱা কৰিম? তাকে আপোনালোকৰ কিবা ব্যৱস্থা কৰিব পাৰিলে মোক ব্যৱস্থা কৰি দিয়ক। নাম পঠোৱাটো চাৰ্কুলৰ পৰা পঠাইছে নেকি নাজানো ইমান কথাটো। তেওঁ হ'লেও আমাৰতো ইমান বয়সীয়াল মানুহটো যাব নোৱাৰে নহয়। তেতিয়া বেমাৰৰ কথাটো চাব লাগে। এতিয়া ইমান বেমাৰী মানুহ ক'ত যাব? চেঞ্চাছ কেনেকৈ কৰিব? আৰু সদায় গাড়ী মটৰটো নাপায়, খোজকাঢ়ি যাব লাগিব। গাঁৱৰ ৰাস্তাটো গাড়ীত নাযায়, মটৰ নাযায়। সেইকাৰণে আপোনালোকৰ ব্যৱস্থা কৰি দিয়ক। চেঞ্চাছ ডিউটি দিছে। মোৰ স্কুলত বৰ্তমান 2জন টিচাৰ আছে। 2জন টিচাৰকো আমাক চেঞ্চাছ ডিউটি দিছে। এনেকুৱা বহুতকেইটা স্কুল আছে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত যোনটো দেখা পাইছোঁ, মানে য'ত 5টা টিচাৰ আছে 5জনকো চেঞ্চাছ ডিউটি দিছে, বা 3জন থকা 3জনকো দিছে। আৰু ছিংগল টিচাৰ বহুত আছে, তাতেও মানে চেঞ্চাছ ডিউটি আছে। সেই স্কুলবিলাকত এতিয়া মানে আমি এতিয়া স্কুলটো কেনেকৈ চলাম সেইটো মানে আমি ভাবিব পৰা নাই। সেইটো কাৰণে ডিপাৰ্টমেণ্ট হওক বা যদি অফিচিয়েলৰ ফালৰ পৰা যদি আমাক কিবা সহায় কৰিব পাৰে সেইটো আমি বহুত ভাল পালোঁ হয়। আৰু মোৰ নাম ইন্দিৰা ছেত্ৰী। মানে মোক চেঞ্চাছ ডিউটি দিছে। মোৰ তুমপ্ৰেনৰ পৰা লামচাখান নামাই বিল ভিতৰত, মানে লামলিং ফৰেষ্ট দেখাইছে মানে লোকেশ্যনটো। এতিয়া আমি ফৰেষ্ট নিচিনা জেগাত কেনেকৈ সুৰক্ষিত কওকচোন? ঘৰৰ পৰা প্ৰায় 90 কিলোমিটাৰ। আমি পোৱালি সৰু আছে, কেনেকৈ আপ ডাউন কৰিম? ডিউটিটো কৰিবই লাগিব। এতিয়া ঘৰৰ ওচৰে পাঁজৰে যিমান ঠাই আছিলে চব জেণ্টছ মানুহ সোমাই দিলে আৰু লেডিছক বাহিৰত পঠাই দিলে। এতিয়া আমি ডিউটি কৰিম নে কি কৰিম এইটো আমি ভাবিব পৰা নাই। মোৰ নাম শ্ৰীমতী চাংবাইতৰণ পি। মই সদৌ প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যন কাৰ্বি আংলঙৰ সভানেত্ৰী বাইদেউ। মই আজি ইয়াত আপোনালোকৰ আগত এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ চেঞ্চাছ ডিউটি দিয়া টিচাৰসকলৰ বহুত প্ৰব্লেম হৈছে। কিছুমানে ইমান মানে বয়সস্থ টিচাৰো আছে ইয়াত, মানে 58, 59। সিহঁতে ইমান দূৰত কেনেকৈ চেঞ্চাছ কৰিবলৈ যাব? নিজৰ ডিউটি কৰিও তাৰ উপৰিও সিহঁতে চেঞ্চাছ কৰিব লাগে, এইটো সম্ভৱ নেকি? আৰু মই সেইকাৰণে কাপ্তা ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আমাৰ ছেক্ৰেটাৰী ছাৰ, তাৰপিছত আমাৰ পলিটিকেল পাৰ্টিও আছে, আমাৰ কমিশ্যনাৰ ছাৰসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে আমাৰ ইউথ টিচাৰসকলে আছে, অলপ সিহঁতে এক্সপাৰ্টো আছে, সিহঁতে অনলাইনতো সোনকালে কৰিব পাৰে, আৰু সিহঁতৰ বাইক মটৰ চাইকেল চব সুবিধা আছে, যাতে সিহঁতক মানে ছিংগল টিচাৰহঁতক সিহঁতৰ নামটো কাটি সিহঁতৰ ঠাইত সিহঁতক এংগেজ কৰে। উষা স্কুলত 3জন শিক্ষক থাকিলেও তাৰ পৰা 3জনকো লৈ গৈছে। এতিয়া কি হ'ব? স্কুল এমাহৰ কাৰণে বন্ধ হৈ থাকিব। আমাক ইয়াত চেঞ্চাছতো আমাক এংগেজ কৰায়। তাৰপিছত আমাৰ ইয়াত আমাৰ BLO এনেকুৱা বহুত, আৰু ইলেকশ্যন ডিউটিটো আপোনালোকে ইয়াত এংগেজ কৰায় টিচাৰসকলক। কিমান হাৰেছমেণ্ট দি থাকিব আপোনালোকে? সেইকাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে এইবিলাক সমস্যা, এৰ' অফিচত যিমানবোৰ আমি এপ্লিকেশ্যন দিছোঁ, অলপ বয়সীয়া ছাৰ শিক্ষকসকলে দিছে, সিহঁতৰ যাতে এপ্লিকেশ্যন আপোনালোকে অনুমতি দিয়ে যে সিহঁতক ৰেহাই দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কমিশ্যনাৰ ছাৰক মই অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে আমাৰ টিচাৰবিলাকৰ সমস্যা যাতে সমাধান কৰে।